असम विधानसभा चुनाव को लेकर राजनीतिक सरगर्मियां तेज हो गई हैं। 31 नंबर रंगिया विधानसभा क्षेत्र में चुनावी प्रचार अब अपने चरम पर पहुंच चुका। रंगिया विधानसभा क्षेत्र में बीजेपी के प्रत्याशी भवेश कलिता के समर्थन में सैकड़ों कार्यकर्ताओं ने बाइक रैली निकालकर जोरदार चुनाव प्रचार किया। इस दौरान खुद प्रत्याशी भवेश कलिता भी समर्थकों के साथ बाइक पर सवार नजर आए। समर्थकों ने दावा किया कि इस बार वे अपने उम्मीदवार को रिकॉर्ड मतों से विजय बनाने के लिए पूरी ताकत से प्रचार में जुटे। नवगठित रंगिया विधानसभा क्षेत्र के मनहाकुची इलाके में निकाली गई इस बाइक रैली ने चुनावी माहौल को और भी गर्मा दिया। भवेश कलिता ने भरोसा जताते हुए कहा कि वे तीसरी बार विधायक बनकर हैट्रिक जरूर बनाएंगे। वहीं कांग्रेस प्रवक्ता पवन खेड़ा द्वारा मुख्यमंत्री की पत्नी रिनिका भूया शर्मा पर लगाए गए आरोपों को भवेश कलिता ने पूरी तरह बेबुनियाद बताया। उन्होंने कांग्रेस पर तीखा हमला करते हुए कहा कि कांग्रेस हमेशा झूठ का सहारा लेती है और यही कारण है कि देश की जनता ने कांग्रेस को पहले ही नकार दिया। उन्होंने यह भी कहा कि कांग्रेस को पहले अपने दल के अंदरूनी संकट पर ध्यान देना चाहिए। फिलहाल रंगिया में चुनावी मुकाबला दिलचस्प होता जा रहा है और सभी दल जीत के लिए पूरी ताकत झोंक रहे हैं। हाजो से मृदुल मजूमदार की रिपोर्ट। भारत माता की भारत माता की प्रदेश সমাজ পঞ্চায়তৰ ভোটৰ পৰা সম্পদ অনুদান বিচাৰিছে। 2 নম্বৰ ভোটৰ পৰা সম্পদ অনুদান মদত আছে। 3 নম্বৰ ভোটৰ পৰা সম্পদ অনুদান কুমুদ কলিতা। ভোটটো পৰিমত দিব দিব নেকি এটা অতি শ্ৰদ্ধাভাজন ৰাইজ আই মাতৃসকল বন্ধু বান্ধৱীসকল আমাৰ ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদৰ শ্ৰদ্ধাৰ নেতৃত্ব আমি বুজি পালে ভাল। যিমানে ভাষা জানে সিমানে নলেজ বাঢ়ে, হয়নে নালাগে? ঠিক আছে, অসমীয়াতে কওঁ। তো ৰাইজ অকণমান ৰেষ্ট লৈ 9 তাৰিখে ভৰ্তি কৰিছে, বাছ ইমানেই কাম, হয়নে ৰাইজ? এইবোৰ বেলেগ কাম আছে। সকলোৱে ৰখি আছে কেতিয়া ইভিএম মেচিনটো পাম, কেতিয়া ভোটিং গ'লটো পাম, কেতিয়া মোজাংকৈ ভোটটো দিব পাৰিম না। প্ৰচাৰ সমাপ্ত হ'বলৈ আৰু বেছি সময় নাই। কাইলৈ 3 বজাত এইবেলি বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ সমাপ্ত হ'ব। আৰু মোৰ এটা অভিজ্ঞতা হ'ল, মই 2016 চনৰ পৰা নিৰ্বাচিত হৈছোঁ, 21ত হৈছোঁ। আৰু এইবাৰ মই জনতাৰ যি স্বতঃস্ফূৰ্ত সমৰ্থন, আই মাতৃসকল, বন্ধু বান্ধৱীসকলৰ, যুৱ প্ৰজন্মৰ, বিশেষকৈ আৰু জ্যেষ্ঠ ব্যক্তিসকলৰ সঁচাই এটা অভূতপূৰ্ব সঁহাৰি পাবলৈ সক্ষম হৈছোঁ। এয়া মোৰ জীৱনৰ এটা ডাঙৰ এক্সপিৰিয়েঞ্চ। দাদা হেট্ৰিকৰ দিশে
নিশ্চিতভাৱে তৃতীয়বাৰৰ কাৰণে বিধায়ক হ'ম। 9 তাৰিখে যি ভোটদান কৰিব আৰু চাৰ্টিফিকেট যি দিব আমাক 4 তাৰিখে গণনা কৰিম। দাদা, মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বিৰুদ্ধে পৱন খেৰাই অভিযোগ আনিছে। আচলতে AI বনাই কেনে এই অভিযোগটো আনিছে, কি ক'ব? কংগ্ৰেছে সদায় মিছা কথাই কয়। কংগ্ৰেছে সদায় মিছা আশ্ৰয় লৈছিল, মিছা কথাই আছিল আৰু সেইকাৰণে ভাৰতবৰ্ষৰ জনগণে আজি কংগ্ৰেছক বাই বাই দিছে, অসমৰ জনগণে বাই বাই দিছে। এনেদৰে 25 বছৰলৈকে কংগ্ৰেছ দল অসমত আহিব নোৱাৰে, মই ইমানে কৈছোঁ। কংগ্ৰেছৰ দ্বাৰা কালি নিৰ্বাচন, কিন্তু আজিলৈকে পদত্যাগৰ জোৱাৰ অব্যাহত। এয়া কি ক'লোঁ, তেওঁলোকে গৰাখনীয়ে ৰোধ কৰক, পিছত বেলেগৰ বদনাম গাব। ৰসাল ভাষণেৰে আপুনি জনতাক যথেষ্ট আপ্লুত কৰিছে। চাওক, ইলেকশ্যনটো এটা ফেষ্টিভেল। ইন কেছ অফ ডেম'ক্ৰেচি মানে ইলেকশ্যন ইজ এ মেগা ফেষ্টিভেল। অলপ আনন্দৰ উৎসৱৰ পৰিৱেশ কৰিব লাগে, অকণমান চিৰিয়াছ ভাষণ দিব নালাগে। বিহু হোৱা দেখা গ'ল দাদা। মই কওঁ বিহু গাওঁ, বিহু আহি আছে। এতিয়া নোৱাৰোঁ, মোৰ ৰাতি টোপনি উঠি হৈছে, একদম মাত নোলায়।